নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল দি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ শাওণ মাহৰ 32 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 17 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:48 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:54। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা দ্বাদশী তিথি। ৰাতিপুৱাৰ ঘণ্টা 5:09 তিথি আৰম্ভ হ'ব শুক্লা ত্ৰয়োদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। সন্ধিয়াৰ ঘণ্টা 4:02 নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 8। শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে চেষ্টা কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ দৈনিক ৰাশিফল মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সকলো কৰ্মতে সিদ্ধি লাভ কৰিব পাৰিব। আজি আপোনালোকৰ ঘৰুৱা ধন সম্পত্তি বৃদ্ধি হ'ব, যদিও আজি আপুনি শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বৃদ্ধি হ'ব। আজি আপোনালোকৰ সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক দিশটো সামান্য আজি আপোনালোকৰ দুৰ্বল হ'ব পাৰে বা আৰ্থিক দিশত আজি আপোনালোকৰ অলপ কষ্ট পাবলগীয়া হ'ব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি ৰাজনৈতিক দিশত খুব সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব আজি আপোনালোকে। যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধুৰ লগত কিন্তু সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত খুব শুভ হ'ব। জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম আশীৰ্বাদ আপোনালোকে আজি লাভ কৰিব। প্ৰেমত আনন্দ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িক দিশত খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি পোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। খেতিয়কসকলৰ আজিৰ দিনটো খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। লগতে আজি বিবাহিত ব্যক্তিসকলৰ পাৰিবাৰিক দিশত খুব সুখ শান্তি বৃদ্ধি হ'ব। লগতে আজি আপোনালোকৰ দাম্পত্য জীৱনত খুব শুভ বুলি ক'ব পাৰি। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেমত সঁহাৰি লাভ কৰিব পাৰিব। আপোনালোকে আজি আপোনালোকে কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য হতাশাৰ যোগ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায় বা
আজি আপোনালোকৰ মনত হতাশাৰ সৃষ্টি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সুযোগ লাভ কৰিব বা নতুন নতুন ভ্ৰমণৰ আজি আপোনালোকৰ যোগ দেখা যায়। যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো ভাল হ'ব। লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য কিন্তু নতুন নতুন চিন্তা আহিব পাৰে। সেয়েহে আজিৰ দিনটো আপোনালোক অলপ সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।